কাইলৈ এডিআৰৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষা তৃতীয় বৰ্গৰ মুঠ ৪,৪৭৩টা পদৰ বাবে হ'ব লিখিত পৰীক্ষা। তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ পদৰ সংখ্যা হৈছে ৪,০৫৫টা। তৃতীয় বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ চালকৰ পদ হৈছে ৪১৮টা। আৰু এডিআৰ পৰীক্ষা সন্দৰ্ভত নতুনকৈ এছঅপি প্ৰকাশ কৰিছে নিযুক্তি আয়োগে। পৰীক্ষাৰ ১.৫ ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থীসকল উপস্থিত হ'ব লাগিব পৰীক্ষা কেন্দ্ৰত। পৰীক্ষাৰ এদিন পূৰ্বে নিজৰ পৰীক্ষা কেন্দ্ৰটো নিশ্চিত কৰাৰ পৰামৰ্শ দিয়া হৈছে আয়োগৰ তৰফৰ পৰা। পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব এডমিট কাৰ্ড আৰু সঠিক পৰিচয় পত্ৰ। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক চলোৱা হ'ব তালাচী। দায়িত্বত নিয়োজিত আৰক্ষী অথবা অন্য ব্যক্তিয়ে চলাব তালাচী। আৰু তালাচীৰ সময়ত যদি কোনো ধৰণৰ অসুবিধা আছে তেনেহ'লে তাৎক্ষণিকভাৱে জনাব পাৰিব পৰীক্ষাৰ্থীয়ে কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াক। আৰু মেটেল ডিটেক্টৰৰ উপৰি প্ৰয়োজন সাপেক্ষে শাৰীৰিকভাৱেও চলোৱা হ'ব তালাচী। পৰীক্ষাৰ্থীসকলক জোতাৰ পৰিৱৰ্তে চেণ্ডেল পিন্ধি যাবলৈ পৰামৰ্শ দিছে নিযুক্তি আয়োগৰ তৰফৰ পৰা। সমান্তৰালভাৱে পৰীক্ষাৰ্থীসকলে পৰিধান কৰি যাব লাগিব হাফ চাৰ্ট। আৰু পৰীক্ষাৰ্থীয়ে লগত নিব লাগিব নীলা অথবা কলা চিয়াহীৰ কলম লগত লৈ যাব লাগিব। আৰু ন্যূনতম নগদ ধন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড লগত নিব পাৰিব পৰীক্ষাৰ্থীয়ে। লেবেল নথকা স্বচ্ছ পানীৰ বটল লগত নিব পাৰিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষা শেষ হোৱাৰ পিছতো 5 মিনিট সময় বহি থাকিব লাগিব পৰীক্ষাৰ্থীয়ে। OMR শ্বীট জমা দিয়াৰ পিছত বাহিৰলৈ ওলাই আহিব পাৰিব পৰীক্ষাৰ্থীসকল। আৰু এইবাৰ পৰীক্ষাৰ্থীসকলে লগত লৈ যাব পাৰিব প্ৰশ্ন কাকত। আজিও প্ৰথম পৰীক্ষা সফলতাৰে সমাপন হৈ গৈছে। এটা সৰু সুৰা খুঁটি নাটি যি আছে তাকো নাইকিয়া কৰাৰ কাৰণে এছঅপি এখন আজি সকলোৱে পাইছে, এছঅপি এখন প্ৰকাশ পাইছে। গতিকে বৃহৎ সংখ্যক শিক্ষাৰ্থী যিসকল প্ৰাৰ্থী পৰীক্ষা দিবৰ কাৰণে আহিব, পৰীক্ষাৰ স্বচ্ছতাৰ কাৰণে তেওঁলোকক ফ্ৰিস্কিংটো কৰিবই লাগিব। তেওঁলোকৰ কিছুমান সামগ্ৰী লৈ যাব নোৱাৰে। আৰু ফ্ৰিস্কিংটো যাতে সহজ সৰল হয়, কোনো যাতে অসুবিধা নাপায়, তাৰ কাৰণে এছঅপিখন প্ৰকাশ কৰা হৈছে। পুৰুষ মহিলা ল'ৰা ছোৱালী পৃথকে পৃথকে ফ্ৰিস্কিং কৰা হ'ব। আৰু বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বিশেষ সংবেদনশীলতা গ্ৰহণ কৰা হৈছে। গতিকে আমি আশা কৰ্মী, অংগনবাদী কৰ্মী, সহায়িকা, মানে মহিলা আৰক্ষীটো থাকিবই, মহিলা আৰক্ষীক সহায় কৰাৰ কাৰণে আশা কৰ্মী আৰু অংগনবাদী কৰ্মী তেওঁলোকৰো সহায় লোৱা হ'ব। যিটো পৰিকল্পনা হৈছে খুব সুন্দৰভাৱে নিখুঁতভাৱে পৰীক্ষা পৰিচালিত হ'ব। কেৱল মহিলা আৰক্ষী আৰু মহিলা আমাৰ অংগনবাদী কৰ্মী, আশা কৰ্মী তেওঁলোকে নিয়োজিত হ'ব আৰু ওপৰঞ্চিভাৱে মহিলা বিষয়া দায়িত্বত থাকিব। পানীৰ বটলটোত কোনো লেবেল থাকিব নোৱাৰিব। লেবেলবিহীন পানীৰ বটল সম্পূৰ্ণ ট্ৰেন্সপাৰেণ্ট তেনেকুৱা পানীৰ বটল ব্যৱহাৰ কৰিব পাৰিব। কুৱেশ্যন পেপাৰখন বেলেগ, OMR শ্বীটখন বেলেগ। গতিকে পৰীক্ষা শেষ হোৱাৰ পাছত পৰীক্ষকে ইনভিজিলেটৰে OMR শ্বীটখন কালেক্ট কৰিব। আৰু OMR শ্বীটখন যেতিয়ালৈকে কালেকশ্যন নহয় তেতিয়ালৈকে মানে যিসকল কেণ্ডিডেট তেওঁলোক ওলাই যাব নোৱাৰিব। তেওঁলোক ৰুমৰ ভিতৰতে থাকিব। আৰু OMR শ্বীটৰ কাউণ্টিং হ'ব। যিমান সংখ্যক OMR শ্বীট সেই শ্ৰেণীকোঠাটোত দিয়া হৈছিল সিমান সংখ্যক OMR শ্বীট পোৱা হ'ল নে নাই। আৰু যদি পোৱা হ'ল তাৰ পাছত তেওঁলোক যাব পাৰিব। আৰু প্ৰশ্ন কাকত যিখন আছে প্ৰশ্ন কাকতখন লৈ যাব পাৰিব। কুৱেশ্যন পেপাৰ, OMR শ্বীট দুইটা বেলেগ বেলেগ বস্তু। কুৱেশ্যন পেপাৰ কেণ্ডিডেটে নিজৰ লগত লৈ যাব পাৰিব। OMR শ্বীট সম্পূৰ্ণৰূপে জমা দিব লাগিব। ধেমাজি জিলাৰে যিটো মানে OMR শ্বীট লিক হোৱা বুলি যিটো নিউজ আহিলে বা প্ৰশ্নকাকত লিক হোৱা বুলি নিউজ আহিলে, পিছততো সকলো পৰীক্ষা কৰাৰ পাছত দেখা গ'ল যে এইটো পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত। কিন্তু হ'লেও এই ধৰণৰ ঘটনা কিয় ঘটিব বা এই ধৰণৰ এটা কিয় হ'ব, সেইটোও যাতে এইবাৰ নহয় তাৰ কাৰণে সচেতনতাও সৃষ্টি কৰা হৈছে আৰু সাৱধানতাও অৱলম্বন কৰা হৈছে। শিক্ষা বিভাগ বুলি নহয়, ইয়াত সকলো বিভাগ জড়িত। বিশেষকৈ পুলিচ আৰু প্ৰশাসনৰ যথেষ্ট গধুৰ দায়িত্ব আছে। সেৱাই ইয়াক পৰিচালনা কৰিছে। গতিকে পুলিচ, প্ৰশাসন, আপোনালোক সংবাদ মাধ্যম সকলোৰে সহায় সহযোগিতাত যাতে সুন্দৰভাৱে পৰীক্ষাটো অনুষ্ঠিত হয় তাৰ বাবে মই আহ্বান জনাইছোঁ।